মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভোৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুবাটুপ গাঁৱত সজাল ধৰা খেতিপথাৰ হঠাৎ মৰহি যাবলৈ ধৰাত কৃষকৰ মাজত হোৱা দোৱা লাগে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে কৃষকে অৱগত কৰিছে মৰিগাঁও জিলা কৃষি বিভাগক। কৃষি বিভাগৰ এটা সজাতি দলে খেতি পৰিদৰ্শন কৰিছে যদিও কৃষি বিভাগৰ দ্বাৰা সফল নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে মাকৈ বড়ো ধানৰ লগতে ওচৰে পাঁজৰে থকা বাঁহ গছ, আম কঁঠাল গছ, ঢেকীয়া গছ, দুবৰি বন সকলো মৰহি যাবলৈ ধৰিছে। খেতিপথাৰৰ কাষতে থকা ইটাভাটাৰ পৰা নিৰ্গত হোৱা ধোঁৱাই কৃষিপথাৰ নষ্ট কৰা বুলি সন্দেহ কৰিছে কৃষক ৰাইজে। সমগ্ৰ ঘটনা সন্দৰ্ভত সঠিক তদন্তৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে কৃষক ৰাইজে। উল্লেখ্য যে লাহৰীঘাট আৰু ভোৰাগাঁও অঞ্চলৰ প্ৰায় 20টাকৈ ইটাভাটা কৃষিপ্ৰধান অঞ্চলত আছে। এনেকুৱা পথাৰবিলাকত যে আপুনি কি মৰিয়াবাৰী মায়ঙতো পাইছে? মৰিয়াবাৰী মায়ঙত পাইছে, সকলোৱে ৰিপৰ্ট দিয়ে আছে। হয়, তাতো ইটা ভাটা আছিলে নেকি ওচৰতে? তাত ইটা ভাটা নহয়, য'ত নেকি আপুনি তাত নাই ন? কিন্তু সেইটো মানে চাফিকেইনটো হৈছে, ইছ্যু হৈছে মৰিগাঁৱত। হয় হয়, ইয়াত আপুনি কি কাৰণে হোৱা বুলি ভাবিব? মৰহি গৈছে যে। এতিয়া আমি চইলটো লৈছোঁ আৰু চেম্পলবিলাক কালেক্ট কৰিছোঁ। তাৰপিছত তেওঁলোকে মানে চেম্পলৰ ৰিপৰ্টটো যেতিয়া দিব তেতিয়া আপোনালোকক ক'ব পাৰিম। তাৰমানে আমাৰ এই খেতিপথাৰবিলাকত প্ৰায় ধৰক 10-15জন কৃষকে আমি খেতি কৰিছোঁ। ইমান দিন ঠিক ঠাকেই আছিলে, একদম খেতিবিলাক কেঁচা মানে ধুনীয়াকৈ মানে আমি 40-45-50 মোন এনেকুৱা ধান হ'ব বুলি মানে আশাত বান্ধি পেলাই। বড়ো ধানৰ খেতি নেকি? বড়ো ধানৰ খেতি আছে, মাকৈ খেতি আছে। এনেকুৱা খেতিবিলাকত আমি বহুত যত্ন কৰি মানে পানী কাৰেণ্টৰ বিল দিওঁতে আমাৰ অৱস্থা শেষ কৃষকসকলৰ। তথাপিও আমি খেতি কৰা মানে সেই আশা বান্ধি ৰাখিছোঁ যে আমি এইটো ছিজনত ধান উৎপাদন কৰিম, মাকৈ উৎপাদন কৰিম। তাৰপিছত হয়তো বা 3 মাহ পানী তলত থাকিব পাৰে, মাটি বাৰিষা কালত পানী থাকিব পাৰে, 6 মাহ মান মানে কোনো খেতি নহয়। সেইটো কাৰণত আমি কৃষকসকলে আমি বহুত মানে কষ্ট কৰি অতি সোনকালে পানীৰ আগে আগে খেতিটো উঠিব পৰাকৈ আমি যত্ন লৈছোঁ। আৰু ঠিক তেনেকুৱা আপোনালোকে চাই আছে, ধুনীয়া খেতি হৈছে। কিন্তু হঠাৎকৈ যোৱা 28/4/24 তাৰিখৰ পৰা যোৱা 28/4/2024 তাৰিখৰ পৰা হঠাৎকৈ এই এলেকাৰ খেতিবিলাক মৰিব ধৰিছে। কিন্তু মৰিব ধৰাত আমি মানে কৃষকসকলে উপায়ন্তৰ হৈ পেলাই আমাৰ মৰিগাঁও জিলা কৃষি বিষয়াসকলক অৱগত কৰাইছোঁ। তাৰ পৰা 30 তাৰিখত পংকজ বৰদলৈ বুলি AIE জিলা কৃষি বিষয়াৰ AIE আহি পেলাই ইয়াত তদন্ত চলাই পেলাই তেখেতে স্পষ্ট আমাৰ ৰাইজৰ সন্মুখত কৈ গৈছে যে BSB ভাটা ওচৰতে থকাৰ কাৰণে BSB ভাটাৰ পৰা যিবিলাক হেৰি আছিলে, এইটো লাষ্ট ইটা পুৰাৰ লাষ্ট ছিজন কাৰণে ৱাল এটা দি প্ৰটেকশ্যন দিয়াৰ পিছত যেতিয়া মানে হাই পাৱাৰৰ মটৰ চলাই পেলাই ভিতৰৰ পৰা জুইৰ কুৰাবিলাক আৰু চৌকাবিলাক চাফা কৰি উলিয়াই দিছে, তেতিয়া হয়তো বা ইফালে বতাহ বৈছে আৰু ইফালে এনেকুৱা পুৰি চাৰখাৰ হৈ গৈছে। মানে ইটা ভাটাৰ কাৰণে হোৱা বুলি কৈছে পংকজ বৰদলৈ তেনেকৈ কৈছে। কিন্তু তথাপিও আমি ডিষ্ট্ৰিক্ট বিষয়াসকলৰ ওপৰত আশাবাদী আছিলোঁ যে আমাক কিবা মেডিচিন দিব, কিবা উপায় দিব। কিন্তু আজিলৈকে কোনো উপায় নাই। এইমাত্ৰ আহিছে বাইদেউ, আহি পেলাই কৈ আছে যে আজি মাটি খেতিপথাৰৰ কিবা চেম্পল লৈ যাব, সিহঁতে হেৰি কৰিব। আপোনাক কৃষি মন্ত্ৰী কি জনাব? আমি এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ কৃষি মন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকৰ BJP গভমেণ্টৰ অধীনত অসমক কৃষকসকলক বহুত উন্নতি কৰিবৰ কাৰণে বহুত চেষ্টা চলাই আছে। যেনেকৈ আপোনালোকে কৃষি লোন দিছে বা যেনেকৈ আপোনালোকে PM সেইখিনি আপোনালোকে অলপ হেৰি দিয়ক, চকু দিয়ক। আৰু বিভাগীয় বিষয়াসকলক অলপ মানে আমাৰ প্ৰতি নজৰ ৰাখিবলৈ আৰু আমাৰ কষ্টখিনি যাতে অথলে নাযায় সেইকাৰণে অলপ নজৰ দিবলৈ আমি কৰজোৰে অনুৰোধ কৰিছোঁ। এতিয়া আপোনাৰ কিমান খেতি নষ্ট হৈছে? এতিয়া ধৰক আমি এইখিনিত প্ৰায় ধৰক 15-20 বিঘামান 15-20 বিঘা বড়ো খেতি হ'ব, 20-25 বিঘামান হেৰি মাকৈ খেতি হ'ব। আৰু ধৰক ইফালে আপোনাৰ কলগছ, ধৰক তামোল গছ,
বাঁহজোপা আছে, বাঁহজোপাত বহাগ মাহত কুঁহিপাত এৰিছে, একদম পুৰা ভৰ্তি হৈ গৈছে বাঁহজোপাবিলাক। আজি 2 দিনৰ ভিতৰত চাওক আপোনালোকে একদম পুৰা চাফা হৈ গ'ল। কঁঠাল গছ আছে, এই কল গছবিলাক আনকি কেঁচা কেঁচা কল সকলোবিলাক পুৰি গৈছে আৰু পুৰি গৈছে একদম। মানে 2 ঘণ্টাৰ ভিতৰত একদম খেতিবিলাক, কেঁচা খেতি দেখিবলৈ ইমান ধুনীয়া খেতিবিলাক একদম মানে হেৰি হৈ গ'ল, পুৰি গ'ল আৰু মানে এতিয়া লাহে লাহে মৰি গৈ আছে। উচিত তদন্ত বিচাৰিছে নেকি? এতিয়া আমি এটা কথাই কওঁ, আমি কৃষকসকল, আমি খেতি কৰিছোঁ, আমি সদায় বিচাৰোঁ যে আমিও খেতি কৰি আমি ধৰক আজি শিক্ষিত নিবনুৱা হৈ মই বি এ পাছ কৰি, লিখা পঢ়া কৰি, DLED কৰি কোনো কৰ্মসংস্থাপন নোপোৱাত মই খেতি বাতিত মনোযোগ দিছোঁ। আৰু আপোনালোকে চাইছেই খেতি বাতি মই কেনেকুৱা কৰিছোঁ। মই বিচাৰোঁ যে আমি যাতে এই কৃষি কৰ্ম কৰি অন্তত চলিব পাৰোঁ। আৰু কৃষকসকলে ধৰক এই এলেকাত যিসকল কৃষক আছে অত্যন্ত দুখীয়া গৰীব, ইহঁতে বেলেগৰ খেতিত গৈ কাম কৰিছে, মাটি কটা কাম কৰে, ক'ৰবাত হাজিৰা কাম কৰি পেলাই যিখিনি পইচা উপাৰ্জন কৰিব পাৰে সেইখিনিৰে খেতিত পানী লয়। আৰু ধৰক কাৰেণ্টৰ বিদ্যুতৰ যিবিলাক বিল আহি আছে, 2টা দিন বিল দিয়াত আৰু আমাৰ মানে এটা বহুত সমস্যা আহি আছে। মই এটা কথাই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে কৃষি বিষয়াসকলে আমাক তদন্ত কৰি আমাৰ উচিত ন্যায়, আমাৰ দাবী এইখিনিয়ে যে উচিত ন্যায় পোৱাই দিয়ে, এইখিনিয়ে মই কৈছোঁ। কি ক'ব? ভাটাটো হ'ল পুৰাণ। কি ভাড়াটোৰ নাম কি? ভাটা হ'ল BSP। শুনক, যদি দিনত যদি 1টা বজাত বা 12টা বজাত যদি এৰিলে হয়, মানুহ মৰি চাফ হৈ গ'লে হয়, গম পালে? সেই ৰাতি 1টা বজাত এৰিছে, 30 তাৰিখে এৰিছে। মই সঁচাটো ক'ম, আপুনি ভাড়াতে কাম কৰে তাৰমানে? মই মিস্ত্ৰী। মই তাৰপিছত শুনক, যদি দিনত এৰিলে হয়, মানুহ মৰিলে হয়, যদি ৰাতি এৰিছে, কিয় এৰিছে? মিস্ত্ৰীবিলাক ইফালে গ'ল চাই, এতিয়া সিফালে গ'ল ছটা। কাৰণটো কি? এইবিলাক চোৰ, যিবিলাক খেতি পূৰণ আমাৰ গৈছে এইটো দিব লাগিব, নহ'লে ভাটা বন্ধ কৰি দিম। গেছটো কি? গেছটো সিহঁতৰ ৰাতি চাফা কৰিছে, কৰাৰ পিছত গেছটো এৰিছে ৰাতি 1টা বজাত। কিবা মেডিচিন ইউজ কৰে নেকি তাৰ কাৰণে? মেডিচিন নকৰে, তাৰমানে যেতিয়া গেছটো অভাৰ হৈ গ'ল তেতিয়া এৰি দিলে। সেইটো ৰাতি এৰিছে, দিনত এৰিলে মানুহ মৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম। বাইদেউ এইটো একদম কেঁচা খেতি আছিলে, পুৰত হোৱাই নাই এতিয়াও। পুৰতটো এনে খেতিটো হেৰি হৈ গ'ল, শুকাই গ'ল। এইটো বহাগ মাহত ঘাঁহ বন